নমস্কাৰ। অসমতো নেপালৰ দৰে আন্দোলন হ'ব আৰু এই আন্দোলনৰ প্ৰভাৱ অখিল গগৈ ঘৰত পৰিব। যদি নেপালৰ দৰে আন্দোলন হয় প্ৰথম মানুহে অখিল গগৈ ঘৰটোকে উৰাই দিব। হয়, এই বক্তব্য দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিব খুজিছো, ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী আপুনি নে অখিল গগৈ? অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসমৰ মানুহ ক্ষোভত আছে নে? অসমৰ জনপ্ৰিয় আপোচবিহীন সংগ্ৰামী নেতা অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে অসমৰ মানুহ ক্ষোভত আছে। অসমৰ মূল্যবৃদ্ধি কোনে ৰোধ কৰিব পৰা নাই? অসমৰ নিবনুৱাসকলক কোনে সংস্থাপন দিব পৰা নাই? অখিল গগৈ ডাঙৰীয়া নে আপুনি? ডাঙৰীয়া, আপুনিও অখিল গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী বুলি ভাবি লৈছে নেকি? আপুনি নিজকে কৈছে অসমৰ মানুহে মোক মামা বুলি মাতে। যদি নেপাল টাইপ হয় প্ৰথম অখিল গগৈ ঘৰটোকে এটেক কৰিব। মোৰতো একো নহয়, মোক চবেই মামাই মাতে, গতিকে আমাৰতো কোনো প্ৰব্লেম নাই, হয় নহয়? যি হ'ব প্ৰথম অখিল গগৈ ঘৰতে হ'ব। আমি যদি মামা ইতিহাসটো চাওঁ তেতিয়াহ'লে মহাভাৰত আৰু ৰামায়ণৰ যুগৰ যিবোৰ কাহিনী, এই কাহিনীবোৰ যদি অধ্যয়ন কৰোঁ তাতো মামা ইতিহাসটো ভাল নহয়। যদি আমি মোগলে যেতিয়া অসম আন্দোলন কৰিছিল তাতো মামাৰ যি ইতিহাস, এই ইতিহাসটো ভাল নহয়। গতিকে আপুনি সেই মামাৰ যি চৰিত্ৰ, এই চৰিত্ৰত আপুনি ভাও দি আছে নেকি? আপুনি নিজকে মামা বুলি কৈছে, আমি অকল মামা চৰিত্ৰটো ভাল দেখা নাই। অখিল গগৈ ডাঙৰীয়াৰ ঘৰত নেপালৰ আন্দোলনৰ প্ৰৱেশ ঘটিব, এই কথাষাৰ আমি পোনছাতে নাকচ কৰিছো আৰু আমি কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অসমখন চলোৱাত ব্যৰ্থ হৈছে, আপুনি নিবনুৱা সংস্থাপন দিয়াত ব্যৰ্থ হৈছে, আপুনি মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে, আপুনি পথাৰত কৃষকক পানী দিয়াত ব্যৰ্থ হৈছে, জলসিঞ্চনৰ ব্যৱস্থা আপুনি গঢ়ি দিয়াত ব্যৰ্থ হৈছে, বান গৰাখহনীয়া ৰোধ কৰাত আপুনি ব্যৰ্থ হৈছে, অসমত জ্বলন্ত সমস্যাসমূহ সমাধান কৰাত আপুনি ব্যৰ্থ হৈছে। অসমত যি জাতীয় জীৱনৰ সমস্যা, এই সমস্যাবোৰ আপোনালোকৰ বিজেপি চৰকাৰে আওকাণ কৰিছে। গতিকে অসমৰ মানুহ কাৰ বিৰুদ্ধে ক্ষোভত আছে? মামাৰ বিৰুদ্ধে। মামা কোন? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে অসমৰ মানুহ অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে আছে। এয়া গোকাত মিছা কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো দিনতে অখিল গগৈ ডাঙৰীয়া সপোন দেখে। অখিল গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী আসনখন কোনোবা দিনাখন কাঢ়ি ল'ব নেকি? এই যি তেখেতৰ মনত ভাৱ আহি আছে, এই ভাৱৰ পৰা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে এই বক্তব্য ৰাখিছে।